নমস্কাৰ অসম শিক্ষক নিযুক্তিৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসাম মোৰ ফালৰ পৰা আজি এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পালে আমি আলোচনা কৰিম কি বিষয়ত জাননীখন প্ৰকাশ পাইছে ইয়াত লিখিছে দিস ইজ ফৰ ইনফৰমেশ্যন টু অল ইন সাৰ্ভিস ক্যান্ডিডেট অফ টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট 2024 টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ যিসকল ইন সাৰ্ভিস অৰ্থাৎ তেওঁলোকে চাকৰি কৰি আছিলে সেই প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত হুজ কেণ্ডিডেটছাৰ হেভ বিন এক্সেপ্টেড ইন ৰেসপেক্টিভ জোনাল ডকুমেণ্ট ভেৰিফিকেশ্যন চেণ্টাৰ ফৰ ফাৰ্ডাৰ প্ৰচেছিং যিসকলৰ তেওঁলোকৰ ডকুমেণ্ট একচেপ্ট কৰা হৈছিলে অৰ্থাৎ তেওঁলোক টেটকামত উত্তীৰ্ণ হৈছিলে আৰু তেওঁলোকক ফাৰ্ডাৰ প্ৰচেছিঙৰ কাৰণে একচেপ্ট কৰা হৈছিলে তেওঁলোকৰ ক্ষেত্ৰত নিৰ্দেশনা আহিছে আৰু সেইসকল কেণ্ডিডেটৰ ক্ষেত্ৰত যিসকলে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন বা ডিপ্ল'মা ডিগ্ৰী কোৰ্ছ আদি যদি তেওঁলোকে ছাৰ্ভিচ পিৰিয়ডত তেওঁলোকে লৈছিলে সেই সম্পৰ্কত কিছু ডকুমেণ্ট তেওঁলোকক 6/9/2025 ভিতৰত ছাবমিট কৰিবৰ কাৰণে কোৱা হৈছে গতিকে প্ৰথম পইণ্টটো দিছে কি তেওঁলোকে ছাবমিট কৰিব লাগিব ইন ছাৰ্ভিচ যিসকলে চাকৰি কৰি আছিলে আৰু চাকৰি কৰাৰ সময়ত তেওঁলোকে প্ৰফেশ্যনেল বা অন্যান্য ডিপ্ল'মা ডিগ্ৰী আদি লৈছিলে আৰু তেওঁলোক টেটকামত উত্তীৰ্ণ হৈছিলে তেওঁলোকৰ ক্ষেত্ৰত বিচাৰিছে এক নম্বৰতে কপি অফ দি প্ৰায়ৰ পাৰমিশ্যন অফ অৰ নো অবজেকশ্যন চাৰ্টিফিকেট সেলফ এটেষ্টেড ইছ্যুড বাই দি কম্পিটেণ্ট অথৰিটি সাচ কোৱালিফিকেশ্যন তেনে কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে প্ৰায়ৰ পাৰমিশ্যন লৈছিলে নে বা NOC চাৰ্টিফিকেট আছিলে নে নাই সেইখিনি সেলফ এটেষ্ট কৰি দিব লাগিব দুই নম্বৰতে কপি অফ দি নো অবজেকশ্যন চাৰ্টিফিকেট সেলফ এটেষ্টেড এগেইনষ্ট দি এপ্লাইড পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ তেওঁলোকে এপ্লাই কৰাৰ সময়ত বা পিছতে হ'লেও তেওঁলোকে NOC উলিয়াইছিলে নাই চাকৰিত আবেদন কৰাৰ সময়ত তাৰ কপি এটা লাগিব তিনি নম্বৰতে কপি অফ দি একনলেজমেণ্ট এপ্লিকেশ্যন তেওঁলোকৰ একনলেজমেণ্ট এপ্লিকেশ্যনৰ এটা কপি লাগিব সাবমিট এট দি টাইম অফ সাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যনৰ সময়ত আৰু 4 নম্বৰতে তেওঁলোকৰ বিচাৰিছে কপি অফ দি একনলেজমেণ্ট অফ দি acceptance of the candidature তেওঁলোকৰ কেণ্ডিডেটছাৰ একচেপ্ট কৰাৰ একনলেজ কপি এটা লাগিব আৰু 6/9/2025 ভিতৰত তেওঁলোকে এইখিনি কম্পিটেণ্ট অথৰিটিত তেওঁলোকে জমা দিব লাগিব তাৰ পিছত আৰু গ্ৰহণ কৰা নহয় গতিকে গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পালে এনেধৰণৰ খবৰ কাৰণে চেনেলটি সাবস্ক্ৰাইব কৰিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব